এইটো মাৰি লওক ফটোটা এইটোহে মেইন চুতীয়াৰ ৰাইজৰ সেই কিমান চন বা কিমান চনত পাইছে এইটো কিবা শব্দ লেখা আছে নাই? আছে আছে ছাৰ আছে বৰালি মাছৰ হেৰি হয়, আজি 21 এপ্ৰিল তাৰিখ আজি বীৰাংগনা সাধনী দিৱস। অসমৰ বিভিন্ন স্থানত এই দিৱসটি অনুষ্ঠিত কৰিছে। বিভিন্ন দল সংগঠনসমূহে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে সাধনী দিৱস উদযাপন কৰিছে। আজি আমি চুতীয়া যুৱ সন্মিলন অসম চাই অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলীৰ ডিষ্ট্ৰিক্টত আজি ভীষ্মকনগৰত আমি 502তম আজি স্মৃতি দিৱসটো আমি অনুষ্ঠিত কৰিছোঁ। এইবাৰ চুতীয়া যুৱ সন্মিলনৰ প্ৰথমবাৰৰ কাৰণে আজি ইয়াতে এই সাধনী স্মৃতি দিৱসটো অনুষ্ঠিত কৰিছে। ইয়াৰ লগতে আজি আমি ইয়াতে থকা ভীষ্মকনগৰৰ ঐতিহ্যপূৰ্ণ আজি ইষ্টাৰ্ণ গেট ৰূপে খ্যাত আৰু ৱেষ্টাৰ্ণ গেট ৰূপে খ্যাত এই যি পুৰাতত্ত্ব প্ৰত্নতত্ত্বৰ স্থান, তাতো আমি চুতীয়া যুৱ সন্মিলন অসমে আমাৰ বীৰাংগনা ৰাণী আই সাধনীগৰাকীৰ স্মৃতি ৰোমন্থন কৰি আজি আমি এটা অনুষ্ঠান ইয়াতে পৰম্পৰাগত অনুষ্ঠান এটা আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে চুতীয়া যুৱ সন্মিলনৰ প্ৰতিখন জিলা সমিতিৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সহযোগত সকলোৱে আজি আমি ইয়াতে উপস্থিত হৈ আজি এই বীৰাংগনা আইগৰাকীৰ আমি স্মৃতি ৰোমন্থন কৰি আজি সকলোৱে ইয়াতে সেয়া আমি ধৰিছোঁ। ইয়াৰ পাছতে আমি NH13ৰ যি ডিফু নদীৰ কিনাৰত আমাৰ এখন মুকলি সভা অনুষ্ঠিত হ'ব। ইয়াৰ সমান্তৰালভাৱে আজি সন্ধিয়া আমাৰ শদিয়াৰ প্ৰতিমাগড়ত আমাৰ 502 বছৰৰ মৃত্যুতিথি উপলক্ষে আমি 502 গছ চাকি প্ৰজ্বলন কৰিম। আৰু আমি এটা অনুভৱ কৰিছোঁ যে এই অনুষ্ঠানটোৱে ভৱিষ্যত দিনত কিন্তু দুইখন আমাৰ চৰকাৰৰ ভিতৰত আমি অৰুণাচল আৰু অসম চৰকাৰৰ ভিতৰত এটা সমন্বয় হেতু গঢ়ি উঠিব। দুখন ৰাজ্যৰ ভিতৰত আমি এটা সমন্বয় ভেটি গঢ়ি তুলিবলৈ সক্ষম হ'ম। ইতিমধ্যে আমি ইয়াৰে দিবাং ভেলী ডিষ্ট্ৰিক্টৰ DCৰ লগত আমি আলোচনা কৰিছোঁ। ইয়াৰ লোকেল অথৰিটিৰ লগত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তেওঁলোকে সহযোগ কৰিছে আৰু তেওঁলোকে মুকলি সভালৈ তেওঁলোকে আহিব। আৰু আমি ভাবিছোঁ যে এই অনুষ্ঠানটোৱে ভৱিষ্যত দিনত এটা নতুন গঢ় এটা আমি পোৱাৰ সম্ভাৱনা আমি দেখা পাইছোঁ। সমান্তৰালভাৱে সাংস্কৃতিকভাৱে পৰ্যটন উদ্যোগৰ লগতে আৰু পুৰাতত্ত্ব প্ৰত্নতত্ত্ব গৱেষণাৰ ক্ষেত্ৰতো কিন্তু ইয়াৰ এটা নতুন সূচনা হ'ব বুলি আমি এটা অনুভৱ কৰিছোঁ। সেয়েহে আমি সকলো ৰাইজৰ পৰা ইতিমধ্যে যোগাত্মক সঁহাৰি লভিবলৈ আমি ইতিমধ্যে সক্ষম হৈছোঁ। আৰু ভৱিষ্যত দিনতো আমি এনেধৰণৰ কাৰ্যপন্থাৰে নিশ্চিতভাৱে এই কাৰ্যবিলাকত আমি সহযোগ কৰি আমি এই পুৰাতত্ত্ব প্ৰত্নতত্ত্বৰ স্থানসমূহ আমি সংৰক্ষণ সংবৰ্ধন আৰু প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি উদ্যোগ ল'ম। আৰু এই আমি চুতীয়া যুৱ সন্মিলন অসমৰ দ্বাৰা আমি আপোনালোকৰ আগত মাধ্যমেৰে আমি জনাইছোঁ।